Hello viewers, welcome back to my YouTube channel. এয়া ডাঙৰ মাহীৰ ল'ৰা মুন্না। সি আহি মানে বাৰ মোক জগাই আছিলে যে বাহত উঠা উঠা। তাৰপিছত সি আহি এয়া ফানি কিবা লগাই দিছিলে অলপ চাই গোটেইবিলাকে হাঁহি আছিলোঁ। তাৰপিছতে মুন্না গ'লগৈ মামাহঁতৰ ঘৰত। আৰু মই অলপ টাইম শুই দিলোঁ। তাৰপিছতে মায়ে চাহ আনি দিছিলে। চাহ খাই উঠিয়ে ময়ো ৰেডি হৈ গ'লোঁ এটা ঠাইলৈ যাবলৈ বুলি। বা এজনী হেয়াৰ ষ্ট্ৰেট কৰিবৰ কাৰণে বহুত দিনৰ পৰা মাতি আছিলে, যিহেতু সময় সুবিধা মিলা নাই কাৰণে যোৱা নাছিলোঁ। ৰ'ব, মোৰ মাতটো শুনিছেনে? আজি অলপ গাটো বেয়া, মোৰ মানে চৰ্দি লাগিছে। যিহেতু বাইকত গৈছিলোঁ ন, বাইকত যোৱাৰ কাৰণে মোৰ চৰ্দি লাগি গ'ল। এয়া বাহঁতৰ ঘৰত আহি পাই আমাক দিছিলে চাহ খাবলৈ। চাহ খোৱাৰ পিছত মই বাৰ চুলিখিনিৰ টেক্সাৰটো চাই আছিলোঁ যে চুলিখিনিৰ অৱস্থাটো কেনেকুৱা হৈ আছে। তাৰপিছত মই ভাবিলোঁ ইয়াতে কি কৰিব লাগিব। আৰু এতিয়া ধূলি বালিৰ দিন যিহেতু ঠাণ্ডাৰ দিনত অলপ চুলি ফাটিবই। আৰু তাইৰ চুলিখিনি বহুত বেছি ড্ৰাই হৈ আছিলে। তাৰপিছতে মই ক্ৰীম এপ্লাই কৰিবৰ কাৰণে চুলিবিলাক ছেকশ্যন ৱাইজ এনেকৈ ক্লিপ মাৰি লৈছিলোঁ। এয়া পাপ্পু, যোনে মোক লৈ আহিছিলে, বাৰ ভাইটি। সি আৰু মই বেছি দিনৰ ডিফাৰেঞ্চ নহয় বাৰু, ছেইম এজৰে। তাৰপিছত সিয়াক এয়া পিঁয়াজ ৰহুন কাটিবলৈ দিছিলে বাই, আৰু সি মানে অলপমান ব্লগৰ কাৰণে ক্লিপ লৈ আছিলে। এয়া বাৰ ভাবি আৰু এয়া বাৰ বেবীটো। তাৰপিছতে এনেকৈ অলপ ব্লগ বনাই থাকোঁতে মই মোৰ কাম কৰি আছিলোঁ। তাৰপিছত বাৰ ক্ৰীম এপ্লাই কৰা হোৱাৰ পিছতে এয়া আমি ধুই আহি ফাৰ্ষ্ট লুকটো দেখাইছোঁ, দেখিছেনে? তাইৰ চুলিবিলাক কেনেকুৱা হৈ আছে। চুলিখিনি অলপ শুকাই দিয়াৰ পিছতে আমি আহিলোঁ ভাত খাবলৈ, যিহেতু সময়ো হৈ গৈছিলে ভাত খোৱাৰ। মই পাপ্পু মিলি আমি তিনিওজনে ভাত খাই ল'লোঁ। ভাত খাই আহিয়ে মই এবাৰ চুলিবিলাক আৰু ছেকশ্যন কৰি ল'লোঁ। তাৰপিছত ষ্ট্ৰেইটনিং কৰি ল'লোঁ। প্ৰথমটো ষ্টেপ আমাৰ কমপ্লিট হৈ গ'ল। দেখিছেনে চুলিৰ চাইনটো কিমান ধুনীয়া আহিছে। বা মানে বহুত হেপী, যিহেতু তাইৰ চুলিবিলাক বহুত কাৰ্ল আছিলে আৰু লগতে ৰাফ। তো এনেকুৱা চিল্কি দেখিলে মনটো ভাল লাগি যায় দিয়কচোন। মানে বহুত আশা আছিলে ষ্ট্ৰেইট কৰিবৰ কাৰণে, আৰু কৰিবৰ কাৰণে আশা আছিলে মোৰ হাতৰ পৰা। বহুত দিনৰ পিছত তাই এইটো আশা পূৰণ কৰিব পাৰি মোৰ মনটো ভাল লাগি গৈছে। সন্ধিয়া হৈ গ'ল, তেনেকৈ থাকোঁতে আমাৰো আহিবলগীয়া টাইম হৈয়ে গৈছিলে। তাৰপিছতে এয়া বাই আনি দিছিলে আমাক চাহ খাই ল'লোঁ আমি। চাহ খোৱাৰ মাজতে এয়া বাৰ বুক মই ফেচিয়েল কৰি দিলোঁ, আৰু লাষ্ট প্ৰচেছো আমাৰ কমপ্লিট হৈ গ'ল। আৰু এয়া বাৰ ফাইনেল লুক, দেখিছেনে তাইৰ চুলিবিলাক কিমান ধুনীয়া হৈ গ'ল। তাইৰ মনৰ ফূৰ্তিটো দেখি মোৰ মানে বেছি ভাল লাগি গ'ল। ভাল লাগিলে সিহঁতৰ ঘৰত আহি লগতে তাইৰ লগতো কমপ্লিট কৰি। কিন্তু এনেকৈ পাৰ হৈ গ'ল। আজিলৈ ইমানেই।